চনপুৰাৰ পৰা কাদঙলৈ যোৱা যি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যি পকীপথ আৰু এই পকীপথৰ পৰা টাপাজুলি কালামপুৰ হৈ যে জনিয়াৰ যি কৰাৰকুৰ বেকী ব্ৰিজ, এই বেকী ব্ৰিজলৈ যোৱাৰ যি পথ, এই পথছোৱা দীৰ্ঘদিনৰে পৰা এনেদৰে বোকাময় হোৱা পৰিলক্ষিত হৈছে। আৰু এই এজাক বৰষুণ দিলেই এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হয় যাতায়াতৰ ক্ষেত্ৰত, আৰু দিক বিদিক হেৰাবলগীয়া হয়। স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকল যেতিয়া এই পথেৰে যাবলগীয়া হয় স্কুললৈ, ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয় আছে, কাদং হাইস্কুল আছে, কাদং জনিয়ালৈ যাবলগীয়া হয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ, আৰু বৰপেটা টাউনলৈ যাবলগীয়া হয়। কিন্তু দীৰ্ঘদিনৰ পৰা এনেদৰে বোকাময় হৈ আছে। জনপ্ৰতিনিধিসকল যেতিয়া ভোট আহে তেওঁলোকে সভা সমিতি কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকে সভা সমিতিত ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ এটাই শ্লোগান থাকে, ৰাস্তা ঘাট আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ তেওঁলোকৰ একমাত্ৰ প্ৰতিশ্ৰুতি থাকে। কিন্তু প্ৰকৃতাৰ্থত কেনেদৰে এই পথছোৱা মেৰামতি কৰিছে এয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছে যে একেবাৰে বোকাময় হোৱা পৰিলক্ষিত হৈছে। আৰু আপোনালোকক আজি আমি দেখুৱাম যে গছৰ যি পাত, এই পাত পেলাই তেওঁলোকে এই বোকা কমোৱাৰ বাবে তেওঁলোকে যত্ন কৰিছে। এই বৃহত্তৰ অঞ্চলৰ ৰাইজে এই বোকা কমাই তেওঁলোকে গছৰ পাত পেলাই দিছে। এই বোকাত যাতে তেওঁলোকে অহা যোৱা কৰিব পাৰে তাৰ বাবে তেওঁলোকে গছৰ পাত পেলাই এই বোকা কমোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। কিন্তু জনপ্ৰতিনিধিসকলৰ যেন কোনো ধৰণৰ গুৰুত্ব নাই, আৰু তেওঁলোকৰ যেন এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ প্ৰতি কোনো দায়িত্ব নাই, তেওঁলোকৰ যেন সময় নাই। আৰু এয়া আমি আসাম টক্সৰ সমূহ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰে যিসকল স্থানীয় ব্যক্তি আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কিছু মন্তব্যও আমি আসাম টক্সৰ সমূহ দৰ্শকক দিবলৈ যত্ন কৰিছোঁ। যে আৰু ইয়াৰে স্থানীয় কিছু ব্যক্তি আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কিছু মন্তব্য আমি ল'বলৈ যত্ন কৰিম। দাদা, দেখিবলৈ পোৱা গৈছে যে ইয়াত একাঠুলৈকে বোকা জমা হৈ আছে, গতিকে কেনেধৰণৰ অসুবিধা হয় আপোনালোকৰ অহা যোৱা? ধন্যবাদ জনাইছোঁ আসাম টক্সক। নৱগঠিত 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ কাদং গাঁও পঞ্চায়তৰ এখন উল্লেখযোগ্য পথ। এই পথেৰে কাদং বজাৰৰ পৰা কাদং টাপাজুলি কালামপুৰ হৈ বেকী ব্ৰিজলৈ যোৱা একমাত্ৰ উল্লেখযোগ্য পথ। এই পথছোৱাৰ নিৰ্বাচন অহাৰ লগে লগে 100 বছৰ পুৰণি পথ। 100 বছৰ ধৰিয়ে জনপ্ৰতিনিধি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে আমি ভোটত জিকাৰ পিছত এই ৰাস্তাখনৰ কাম কৰিম, কিন্তু তেওঁলোকে কোনো নিৰ্বাচন জিকাৰ পিছত কোনো ধৰণৰ কাণসাৰ নাই, গুৰুত্ব নিদিয়া হৈছে। সভা সমিতি কৰিলে তেওঁলোকে কিন্তু ৰাস্তা ঘাটৰ উন্নয়ন কৰিম বুলি কয়। বিশেষকৈ এইবাৰ যি 6 মাহ আগত নিৰ্বাচন গ'ল, এই নিৰ্বাচনতো চেয়াৰমেন ছাৰৰ এটা ব্যতিক্ৰমী ধৰণৰ প্ৰতিশ্ৰুতি আছিল যে মোক যদি আপোনালোকে জয়যুক্ত কৰে মই কিন্তু যি নদী ভাঙাৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা আৰু ৰাস্তা ঘাটৰ সমস্যাটো মই বিশেষকৈ গুৰুত্ব দিম। সমষ্টিত এটাও কেঁচা ৰাস্তা নাথাকে, কিন্তু নিৰ্বাচন যোৱাৰ পিছত যদি 2 ট্ৰেক্টৰ পাথৰো পেলালে হয় তথাপি আমি অলপ উৎফুল্লিত হ'লোঁ হয়। কিন্তু তেনেধৰণৰ কোনো যি প্ৰতিশ্ৰুতি আছিল প্ৰতিশ্ৰুতি মতে কাম হোৱা নাই। তো এইখন ৰাস্তাৰে কালামপুৰ আৰু টাপাজুলিৰ পৰা মোটামুটি 300 মান ছাত্ৰ ছাত্ৰী, কাদঙত কেইবাখনো জাতীয় বিদ্যালয় আছে, এখন চৰকাৰী হাইস্কুল আছে, জনিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় আছে, এই ৰাস্তাৰে যাতায়াত কৰে। কিন্তু তেওঁলোকে যোৱাত বহুত কষ্টৰ অসুবিধা হয়। তেওঁলোকে জমৰ যাতনা ভোগ কৰিব লাগে, কাপোৰখন একদম আঁঠুলৈ উঠাই ল'ব লাগে। তো এই ক্ষেত্ৰত মই বিধায়ক মহোদয়ক অনুৰোধ জনাওঁ, তেখেতে ইচ্ছা কৰিলে পাৰিব কমচে কম আমাৰ পকী নহ'লেও কমচে কম পাথৰ পেলাই যাতে কালামপুৰ আৰু টাপাজুলিৰ মানুহখিনিক বজাৰলৈ অহা যোৱাৰ কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰী, কণ সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে জাতীয় বিদ্যালয়লৈ যায়। তেওঁলোকৰ মুখৰ পিনে চাই হ'লেও কমচে কম চেয়াৰমেন ছাৰে এই ৰাস্তাটো অলপ কাম কৰি দিব লাগে। তেখেতৰ অন্তৰস্থলৰ মন্তব্য আমি দিবলৈ যত্ন কৰিম। আৰু তেখেতে উল্লেখ কৰিছে যে যিগৰাকী বিধায়ক, নৱনিৰ্বাচিত যিগৰাকী বিধায়ক আৰু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যাতে এই পথছোৱা মেৰামতি কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰোগী যিসমূহ আছে আৰু তেওঁলোকৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত যাতে সুচল ব্যৱস্থা কৰি দিয়ে তাৰ বাবে তেওঁ আহ্বান জনাইছে। আৰু আন এগৰাকী ব্যক্তি, এই স্থানীয় ব্যক্তি আছে আৰু তেওঁৰ অন্তৰস্থলৰ কিছু মন্তব্য আমি দিবলৈ যত্ন কৰিম। আপোনালোকৰ দেখিবলৈ পোৱা গৈছে যে যি পথ, এই পথছোৱাত একাঠলৈকে বোকা জমা হৈ আছে, কেনেধৰণৰ অসুবিধা? খুব অসুবিধা হৈছে। এনেকৈ অসুবিধা হৈছে, আমাৰ স্কুলত যাওয়ার ল'ৰা ছোৱালীৰ তো অসুবিধা হৈছে। আমাৰ ইয়াতে যদি কোনো বেমাৰ আজাৰ মানুহ হৈ যায়
আমাৰ চাং পাতি লৈ যাব লাগে ইয়াতে এটা গাড়ীও নাহে এটা পিলপিলিও নাহে এটা বাইক নিবাৰো নোৱাৰে এটা বাইক দিয়ে যে লৈ যাম আমি সোনকালে সেইটোও নহয় আমাৰ চাং পাতিখিনি আমাৰ ৰোগীখন আমাৰ মেডিকেলত পঠাব লাগে এনেকুৱাও আমাৰ অসুবিধা হৈ গৈছে এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে ৰাস্তাটো একদম কাদং বজাৰৰ পৰা কাদং হৈ টাপাজুলি সেই কালামপুৰি একদম কৰাকম ব্ৰিজলৈ গৈছে ইয়াত কাদঙত কিন্তু সাপ্তাহিক এটা বজাৰ হয় সাপ্তাহিক এই বজাৰ মানে ডেইলি সেই বজাৰ হয় ডেইলি আমি গাখীৰ চাখীৰ লৈ যাওঁ কালামপুৰৰ পৰা কমচে কম 2000 মান মানুহ বা টাপাজুলিৰ পৰা 2000 মানুহ আমাৰ বজাৰত যাব লাগে কৃষকসকলৰ যিসকল উৎপাদিত সামগ্ৰী সেইসমূহ নিয়তে তেওঁলোকে কেনেধৰণৰ অসুবিধা একদম পুৰা অসুবিধা মানে আমাৰ ইয়াতে খুব অসুবিধা এইটো অসুবিধাৰ সীমাই নাই ইমান অসুবিধা হৈ যায় এনেকুৱা এই ৰাস্তাটো অসুবিধা আমি খুব অসুবিধাতে চলি আছোঁ এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিক কি আহ্বান জনাব জনপ্ৰতিনিধিক আমি আহ্বান জনাওঁ জনপ্ৰতিনিধিক আমাৰ এই ৰাস্তাটো ভাল কৰি দিব লাগে অলপ ভাল কৰবাৰে লাগে ল'ৰা ছোৱালীৰ কাৰণে হওক বেমাৰ আজাৰৰ কাৰণে হওক আমাৰ এই ৰাস্তাটো সোনকালে ভাল কৰি দিব লগা হৈছে হয় এয়া আছিল স্থানীয় ব্যক্তিসকলৰ অন্তৰস্থলৰ মন্তব্য আপোনালোকে দেখিছে যে অতি বোকাময় পথ অতি জৰাজীৰ্ণ পথ এজাক বৰষুণ দিয়াৰ লগে লগে ইয়াত একাঠুলৈকে পানী জমা হয় আৰু বোকা একাঠুলৈকে বোকা জমা হয় আৰু যাৰ ফলত এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় আৰু যেতিয়া এই পথেৰে যাবলগীয়া হয় স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু তেতিয়া তেওঁলোকে দিক বিদিক হেৰুৱাবলগীয়া হয় তেওঁলোকে কোন ৰাস্তাৰে যাব আৰু কেনেকৈ তেওঁলোকে পাৰ হ'ব ইয়াতে আহি তেওঁলোকে থমকি ৰ'বলগীয়া হয় আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে যিহেতু চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিসকলক কিন্তু তেওঁলোকে লগতে আহ্বান জনাইছে যাতে অতি শীঘ্ৰে এই পথছোৱা মেৰামতি কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী